হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী HS 2026 দিবলৈ গৈ আছা তেওঁলোকৰ বাবে আছে এটা বহুত ডাঙৰ নিউজ। আৰু নিউজটো হৈছে যোনটো ফ'ৰ্থ ছাবজেক্ট আছে, এনেকুৱা ফ'ৰ্থ ছাবজেক্ট বুলি কয়। মানে তোমালোকে হয়তো জানাই যে তোমালোকৰ 6টা ছাবজেক্ট আছে, তাৰে যোনটো তোমালোকৰ বেয়া হ'ব, যোনটোত কম নম্বৰ পাবা, সেইটো ফ'ৰ্থ ছাবজেক্ট বুলি কোৱা হয়। আৰু তোমালোকৰ কাউণ্ট কৰোঁতে কি হয়, সেই ফ'ৰ্থ ছাবজেক্টটো বাদ দি পেলাই 5টা ছাবজেক্টৰ মাৰ্কছ কাউণ্ট কৰা হয়। কিন্তু এইবাৰ নিয়ম সলনি কৰিছে, আৰু কি নিয়ম সলনি কৰিছে সেইখিনি কথা আজি ডিছকাছ কৰিম। তেন্তে অহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া তোমালোকে দেখিছাই, আমাৰ যোনটো স্ক্ৰীণত তোমালোকে দেখাই পাইছা, এজ এ কেণ্ডিডেট হেজ অফাৰ্ড 6 ছাবজেক্টছ। যে এজন কেণ্ডিডেটক কি কৰা হ'ব, 6টা ছাবজেক্ট ল'বলৈ দিয়া হ'ব। দ্য ডিচিশ্যন টু ডিটাৰমাইন দ্য বেষ্ট 5 ছাবজেক্টছ মে বি টেকেন বাই দ্য এডমিটিং ইনষ্টিটিউশ্যন এমপ্লয়াৰ। এতিয়া মানে আগতে কি হৈছিলে, যোনটো কম নম্বৰ পায় ইংলিছ আৰু আছামিজ বাদ দি পেলাই, ইংলিছ আৰু আছামিজ যোনটো ক'ৰ ছাবজেক্ট হয় দুটা, গতিকে সেই দুটা বাদ দি পেলাই বাকী 4টাৰ ভিতৰত 3টা ল'বলগীয়া থাকিলে। তো বাকী 3টা কি হয়, যোনকেইটাত নাম্বাৰ হায়েষ্ট আছে, যোনকেইটাৰ মাৰ্কছ হায়েষ্ট আছে, সেইকেইটা কাউণ্ট কৰি লোৱা হয় আৰু টোটেল মাৰ্কছটো সেই হিচাপে দিয়া হয়। যোৱাকালি মই মাৰ্কশ্বিটখন দেখাইছিলোঁ তোমালোকৰ এইবাৰৰ, তো তোমালোকে চাই ল'ব পাৰা যে কিদৰে কাউণ্ট কৰা হয়, সেইখিনি কথা ডিছকাছ কৰিছিলোঁ। কিন্তু এতিয়া কি হ'ব, 5টা ছাবজেক্ট কি লোৱা হ'ব সেই পাৰ্টিকুলাৰ ইনষ্টিটিউটত, মানে সেইটো মানে আগৰ পৰাই নিৰ্ধাৰণ কৰি দিয়া নহয়। মানে বৰ্ডে সেইটো নিৰ্ধাৰণ নকৰে যে 5টা ছাবজেক্ট তোমালোকৰ কি নিৰ্বাচন কৰা হ'ব। সেইটো কোনে নিৰ্ণয় কৰিব, সেইটো নিৰ্ণয় কৰিব তুমি য'ত এডমিশ্যন ল'বা সেইখন কলেজে, বা তোমালোকে চাকৰিৰ ক্ষেত্ৰত যদি এপ্লাই কৰা সেইখন মাৰ্কশ্বিট, তেন্তে সেই চাকৰি দিয়াসকলে মানে ডিটাৰমাইন কৰিব, অৰ্থাৎ নিৰ্ধাৰণ কৰিব যে কোন 5টা ছাবজেক্ট তোমালোকক মানে কাউণ্ট কৰা হ'ব। তো এনেকুৱা নহয় যে তোমালোকৰ ধৰা আগৰ নিচিনা 5টা ছাবজেক্ট যোনকেইটা হায়েষ্ট নম্বৰ আছে সেইকেইটাই মোৰ মানে কাউণ্ট কৰা হ'ল, আৰু ফ'ৰ্থ ছাবজেক্টটো বাদ দিয়া হ'ল, যোনটো কম নম্বৰ পাইছোঁ সেইটো বাদ দিয়া হ'ল। এতিয়া কি কৰা হ'ব, প্ৰত্যেকটা ছাবজেক্টেই ইম্পৰ্টেণ্ট। এতিয়া তোমালোকৰ ইনষ্টিটিউটত কোনোবা ইনষ্টিটিউটত হয়তো 10টা ছাবজেক্ট নাই। মই এটা এক্সাম্পল তোমালোকক দেখাই আছোঁ। তো এটা এক্সাম্পল তোমালোকক দেখাবলৈ গৈ আছোঁ। তো ধৰি লোৱা 2টা ইনষ্টিটিউট আছে বা কলেজ আছে, কলেজ 1 আৰু কলেজ 2। লেফ্ট ছাইডৰটো মই ধৰিছোঁ কলেজ 1 আৰু ৰাইট ছাইডৰটো ধৰিছোঁ মই কলেজ 2। তো ইয়াত কি হ'ব চোৱা, এতিয়া মাৰ্কছবিলাক তোমালোকে চাবা ছেমেই আছে। ধৰা মাৰ্কশ্বিটটো একেই, যিহেতু মাৰ্কছ একেই থাকিব। ইংলিছত 60, আছামিজত 70, কেমেষ্ট্ৰি 75, বায়'লজি 65, ফিজিক্স 80, মেথছ 90। এতিয়া কলেজ 1-এ কি কৰিলে, ধৰা তেওঁলোকৰ ইচ্ছা আৰু তেওঁলোকে কি ধৰে। তো এতিয়া ধৰি লওঁ যে তোমালোকৰ 5টা ছাবজেক্ট কি চুজ কৰিলে, আছামিজ, ইংলিছ, কেমেষ্ট্ৰি, মানে বায়'লজি আৰু ফিজিক্স। কলেজ 1-এ এইকেইটা ছিলেক্ট কৰিলে আৰু মেথছটো বাদ দিলে। তো এই 5টা প্লাছ হৈ পেলাই কিমান হ'ল, 350 হ'ল, আৰু পাৰ্চেণ্টেজ হ'ল আমাৰ 70। আৰু ইফালে আমি যদি ৰাইট ছাইডে চাওঁ, ছেইম মাৰ্কছে আছে কলেজ 2ৰ ক্ষেত্ৰত। তো কলেজ 2ৰ ক্ষেত্ৰত কি হ'ল যে তেওঁলোকে কি কৰিলে, ফিজিক্সটো বাদ দিলে, মেথছটো ধৰিলে কিন্তু ফিজিক্সটো বাদ দিলে। তেনে ক্ষেত্ৰত কি হ'ল, টোটেল মাৰ্কছ 360 হ'ল আৰু পাৰ্চেণ্টেজ হ'ল 72। কথাটো নিশ্চয় বুজি পাইছা যে সেইটো ইনষ্টিটিউটৰ ওপৰত নিৰ্ভৰ কৰিব, বা তোমালোকে যদি চাকৰি এপ্লাই কৰা, সেই চাকৰি দিয়াসকলৰ ওপৰত নিৰ্ভৰ কৰিব যে তোমালোকৰ কোন 5টা ছাবজেক্ট তেওঁলোকে চুজ কৰিব। এতিয়া নৰ্মেলি সেইটো কথা হয়তো তোমালোকে হয়তো চিন্তাত পৰিছা যে এতিয়া কি হ'ব যদি আমাৰ ফ'ৰ্থ ছাবজেক্টটো কাউণ্ট কৰি দিয়ে। যিহেতু আমাৰ এটা ছাবজেক্ট আমি কমকৈ পঢ়িম, সেইটো ছাবজেক্ট যদি আমি কাউণ্ট কৰি দিয়াত কি হ'ব। এতিয়া চোৱা, নৰ্মেলি এনেকুৱা নহয় যে তোমালোকৰ যি টি ছাবজেক্ট চুজ কৰি ল'ব, তেনেকুৱা নহয়। নৰ্মেলি তোমালোকৰ বেষ্ট 5টা চুজ কৰা হ'ব। কিন্তু কিছুমান ক্ষেত্ৰত আমি চাকৰি ক্ষেত্ৰতে হওক বা কিছুমান ইনষ্টিটিউটত এনেকুৱা হয়, লাইক ক'ৰবাত কিবা এটা ছাবজেক্ট দৰকাৰ হয়। ধৰা তুমি কম নম্বৰ পাইছা ধৰা মেথছত, ধৰি ল'লোঁ তোমালোকে মেথছত কম নম্বৰ পাইছা, কিন্তু কি হৈছে এতিয়া কোনোবা এটা ধৰা কিবা চাকৰি ক্ষেত্ৰতে ধৰা তোমালোকৰ মেথছটোৰ প্ৰয়োজন আছে, সেই পাৰ্টিকুলাৰ চাকৰিটো তোমালোকৰ মেথছটোৰ প্ৰয়োজন আছে। তো কি কৰিব, ফ'ৰ্থ ছাবজেক্ট হ'লেও সেই মেথছৰ মাৰ্কছটো কাউণ্ট কৰিব লাগিব, তেওঁলোকে বাধ্য। কাৰণ তেওঁলোকৰ যিহেতু মেথছৰ দৰকাৰ আছে, মাৰ্কছৰ দৰকাৰ আছে, তো সিহঁতে কি কৰিব, মেথছটো প্লাছ কৰি পেলাই লৈ পেলাই তেওঁলোকে প্লাছ কৰিব, বাকী এটা ছাবজেক্ট বাদ দিব। তো কিছুমান কণ্ডিশ্যনতহে বস্তুটো হ'ব, চব কণ্ডিশ্যনতে নহয়। এজ এ হ'ল তোমালোকে পাৰ্চেণ্টেজ কাউণ্ট কৰোঁতে বেষ্ট 5টা কাউণ্ট কৰিবা, ধৰি লোৱা ইংলিছ আৰু আছামিজ লৈ পেলাই। ইংলিছ আৰু আছামিজৰটো একেই থাকিব, ক'ৰ ছাবজেক্ট যিহেতু, গতিকে সেইটো ক্ষেত্ৰত কোনো ধৰণৰ একে থাকিব, তাত প্ৰব্লেম নাই। বাকী গম পালা বস্তুটো ক্লিয়াৰ হৈছে নে ক'বা, আৰু যদি বেছি আৰু ক্লিয়াৰেঞ্চ লাগে মই বেলেগ বাৰু ভিডিঅ' বনাম। তোমালোকে বস্তুটো ক্লিয়াৰ কৰিব পাৰিছা নে কমেণ্ট বক্সত জনাবা। আৰু এতিয়া বস্তুটো কেনেকুৱা হ'ল, ফ'ৰ্থ ছাবজেক্ট বুলি কথাটো এতিয়া ক'বলৈ গ'লে নায়েই।
ধৰা এতিয়া কণ্ডিশ্যন ৱাইজ আমাক ধৰা ভৱিষ্যতে কিছুমান কণ্ডিশ্যনত আমাৰ হয়তো 4 ছাবজেক্ট মাৰ্কছটো কাউণ্ট কৰিব পাৰে গতিকে এটা এডভাইচ কৰা ভাল হ'ব যে তোমালোকে 4 ছাবজেক্টটো অলপ ভালকৈ পঢ়া মানে 4 ছাবজেক্টটো অলপ কনচেনট্ৰেশ্যন কৰা সেইটো ভৱিষ্যতে তোমালোকৰ কাৰণে ভাল হ'ব তোমালোকে যদি ভাবা যে মই 4 ছাবজেক্ট কৰিম এটা ফেইল কৰিলেও কথা নাই এটাত ফেইল কৰিলেও কথা নাই সেইটো তেনেকুৱা নহয় যে 4 ছাবজেক্ট ফেইল কৰিলেও কথা নাই কিন্তু ক'ৰবাত যদি ভৱিষ্যতে লাগি যায় সেইটো কাৰণে ছিষ্টেমটো যে কৰিছে সেইটো তোমালোকৰ ভালৰ কাৰণেই কৰিছে ভৱিষ্যতে ক'ৰবাত যদি তোমালোকৰ দৰকাৰ হয় সেই 4 ছাবজেক্টটো লৈ পেলাই তোমালোকে বহুতে এতিয়া সোধে যে 4 ছাবজেক্টক মানে আমি মেজৰ ল'ব পাৰিম নাই তো মেজৰ লোৱাৰ ক্ষেত্ৰতো তোমালোকৰ সেই মাৰ্কশ্বিটখনত কি কৰিব সেই 4 ছাবজেক্টটো ধৰি পেলাই তেওঁলোকে কাউণ্ট কৰিব তো বস্তুবিলাক হয়তো এতিয়া ক্লিয়াৰ হৈছে তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত শেষ কৰিলোঁ কিপ ৱাচিং